টি-20 বিশ্বকাপৰ মেগা ফাইনেলৰ বাবে সাজু মেন ইন ব্লু। ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ খিতাপ দখলৰ লক্ষ্য সূৰ্য বাহিনীৰ। ছুপাৰ ছানডেত ভাৰত বনাম নিউজিলেণ্ডৰ খিতাপৰ যুঁজ। মাজত মাথোন কেইটামান ক্ষণ। আৰম্ভ হৈছে ICC টি-20 বিশ্বকাপৰ মেগা ফাইনেলৰ কাউণ্টডাউন। দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত টি-20 বিশ্বকাপৰ ফাইনেলৰ হাই ভল্টেজ মেচ। সন্ধিয়া 7 বজাত সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতীয় ক্ৰিকেট দল মুখামুখি হ'ব টীম নিউজিলেণ্ডৰ বিৰুদ্ধে। যোৱা 5 মাৰ্চত মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত এখন শ্বাসৰুদ্ধকৰ মেচৰ দৰ্শক হ'ল ক্ৰিকেট বিশ্ব। টি-20 বিশ্বকাপৰ ছেমিফাইনেলত ইংলেণ্ডক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল মেন ইন ব্লুৱে। দুৰ্দান্ত প্ৰদৰ্শনেৰে ছেমিত জয়ৰ কৃতিত্ব অৰ্জন কৰি এইবাৰ ফাইনেলত যুঁজিবলৈ সাজু হৈছে টীম ইণ্ডিয়া। নিউজিলেণ্ডক পৰাভূত কৰি ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ টি-20 বিশ্বকাপৰ ট্ৰফিত চুম্বনৰ সপোন ভাৰতীয় ক্ৰিকেট দলৰ। ছেমিত ইংলেণ্ডৰ বিৰুদ্ধে 253 ৰান সংগ্ৰহ কৰি প্ৰবল আত্মবিশ্বাসী হৈ আছে টীম ইণ্ডিয়া। যুদ্ধংদেহী মনোভাৱেৰে সাজু ভাৰতীয় তাৰকা বেটাৰ। ক্ৰমাগত 2খন মেচত 2টাকৈ অৰ্ধশতক অৰ্জনেৰে বিস্ফোৰক ইনিংছ খেলা উইকেট কিপাৰ বেটাৰ সঞ্জু ছেমছনো সাজু ফাইনেলৰ মহাৰণৰ বাবে। নিউজিলেণ্ডৰ বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিবলৈ দুগুণ উৎসাহী হৈ আছে অধিনায়ক সূৰ্যকুমাৰ যাদৱ, ঈশান কিষাণ, শিৱম দুবে, হাৰ্দিক পাণ্ডিয়া, তিলক বাৰ্মাৰ দৰে তাৰকা খেলুৱৈ। ভাৰতীয় তাৰকা ক্ৰিকেটাৰৰ বেটিং ধুমুহাৰ মাজতে ছেমিফাইনেলত টীম ইণ্ডিয়াৰ বলিঙত দৃষ্টিগোচৰ হ'ল বহু দুৰ্বলতা। কাৰণ ছেমিফাইনেলত 253 ৰানৰ পাহাৰসম ৰান সংগ্ৰহৰ পাছতো বলাৰৰ দুৰ্বল প্ৰদৰ্শনৰ বাবেই ইংলেণ্ডক মাত্ৰ 7 ৰানৰ ব্যৱধানতহে পৰাস্ত কৰে ভাৰতে। মেচখনত অৰ্শদীপ সিঙে 4 অভাৰ বলিং কৰি 51 ৰান ব্যয়েৰে এটা উইকেট দখল কৰাৰ বিপৰীতে বৰুণ চক্ৰৱৰ্তীয়ে 64 ৰানৰ বিনিময়ত দখল কৰে এটা উইকেট। বিপৰীতে জাসপ্ৰীত বুমৰাহে 4 অভাৰ বলিং কৰি মাত্ৰ 33 ৰান ব্যয়েৰে এটা উইকেটৰ পতন ঘটাইছিল। 18 নম্বৰ অভাৰত মাত্ৰ 6 ৰান ব্যয়েৰে টীম ইণ্ডিয়াৰ জয়ত বুমৰাহৰ বলিং বিক্ৰমে যোগাইছিল ইন্ধন। আনহাতে টি-20 বিশ্বকাপৰ ফাইনেলৰ ক্ৰিজত নামিবলৈ সাজু হৈছে টীম নিউজিলেণ্ড। বৰ্তমান বেট বল উভয়তে সুন্দৰ ফৰ্মত আছে টীম নিউজিলেণ্ড। সকলো প্ৰত্যাহ্বান নেওচি ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত টি-20 বিশ্বকাপ 2026ৰ খিতাপ দখল কৰিবলৈ অপ্ৰাণ চেষ্টা চলাব সূৰ্য বাহিনীয়ে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত টি-20 বিশ্বকাপৰ চেম্পিয়ন ট্ৰফিত কোনে দিব বিজয়ৰ চুম্বন, তাৰ বাবে অপেক্ষা কৰিব লাগিব ছুপাৰ ছানডেৰ ৰোমাঞ্চকৰ নিশালৈ। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।